আমি আজি 2026 চনৰ দ্বিতীয় দিনটোত অৰ্থাৎ বছৰৰ দ্বিতীয় দিনটোত উপস্থিত হৈছোঁ আৰু আমাৰ চৰকাৰে নতুন বৰ্ষৰ আৰম্ভণিতে সাংস্কৃতিক জীৱনৰ মেৰুদণ্ড সদৃশ সত্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ পাই আমি ধন্য অনুভৱ কৰিছোঁ। ৰাজ্যৰ সত্ৰৰ উদাসীন ভকতলৈ আৰ্থিক সাহায্য বিগত বৰ্ষৰ বাজেটত এই আঁচনিৰ কথা আমি উল্লেখ কৰিছিলোঁ আৰু আজি এই আঁচনি আমি আনুষ্ঠানিকভাৱে শুভ আৰম্ভ কৰিছোঁ। ৰাজ্যৰ সত্ৰসমূহত থকা উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক এই আঁচনিখন উদাসীন ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতিস্বৰূপে তথা তেওঁলোকৰ কল্যাণ নিশ্চিত কৰাৰ বাবে আমি এই আঁচনি প্ৰৱৰ্তন কৰিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে উদাসীন ভকতসকলৰ বেংক একাউণ্টলৈকে 1500 টকাকৈ সাহায্য হস্তান্তৰ কৰা হ'ব। এই আঁচনিত আমি নিশ্চিতভাৱে এটা কথা লক্ষ্য কৰিম যে সত্ৰত যদি কোনোবা আৰু নতুন উদাসীন ভকত আহে বা কোনোবা যদি বাদ পৰি গৈছে তেখেতসকলকো আমি সংলগ্ন বা তেওঁলোকক আমি এই আঁচনিত সমাহিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিম। এই সংক্ৰান্তত যোৱা কেইটামান মাহত আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰিছিলোঁ। প্ৰথমে আমি জিলা আয়ুক্তসকলক অনুৰোধ কৰিছিলোঁ যে আপোনালোকৰ জিলাত থকা উদাসীন ভকতসকলৰ নাম আমাক দিব লাগে। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলেও ইয়াত আমাক সহায় কৰিছিল। এতিয়া তেওঁলোকৰ নামসমূহ আমি জিলা অনুসৰি আমাৰ চৰকাৰৰ ডিটছ পৰ্টেল অৰ্থাৎ য'ৰ পৰা হিতাধিকাৰীসকলক আমি অৰুণোদয় আদি সাহায্য প্ৰদান কৰোঁ সেই পৰ্টেলত আমি নাম তেওঁলোকৰ লিপিবদ্ধ কৰিছোঁ। ইয়াৰ ফলত প্ৰতি মাহৰ নিৰ্দিষ্ট দিনটোত অৰ্থাৎ 10 তাৰিখে নিজে নিজেই এই পুঁজিটো আমাৰ ভকত বাপসকলৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। আপোনালোকে জানি ভাল পাব যে বৰপেটা জিলাৰ 10 গৰাকী, ধুবুৰীৰ 8 গৰাকী, গোৱালপাৰাৰ 8 গৰাকী, গোলাঘাটৰ 6 গৰাকী, যোৰহাটৰ 54 গৰাকী, কামৰূপৰ 14 গৰাকী, লখিমপুৰৰ 22 গৰাকী, মাজুলীৰ 474 গৰাকী, নগাঁৱৰ 7 গৰাকী, নলবাৰীৰ 6 গৰাকী, শিৱসাগৰৰ 5 গৰাকী, শোণিতপুৰৰ 3 গৰাকী আৰু ওদালগুৰিৰ 3 গৰাকী, সৰ্বমুঠ 620 গৰাকী ভকতে বৰ্তমান এই সাহায্য পাব। আৰু মই আগতেই উল্লেখ কৰাৰ দৰে কোনোবা যদি বাদ পৰি গৈছে তেওঁলোকৰ নামো আমি সন্নিৱিষ্ট কৰিম যাতে কোনো বাদ পৰি নাযায়। অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰি ধৰ্ম আৰু সংস্কৃতিৰ চৰ্চা কৰিবৰ বাবে হৰিগৃহ বা নামঘৰ স্থাপন কৰি সত্ৰৰ বীজ ৰোপণ কৰিছিল। এই বীজৰ পৰাই সত্ৰানুষ্ঠানৰ জন্ম হৈছিল। সত্ৰ শব্দটো সংস্কৃত শব্দ। ভাগৱত পুৰাণত সূতৰ পৰা ভাগৱত শুনিবলৈ 28,000 ঋষিয়ে নৈমিষা অৰণ্যত সত্ৰ পাতি বহাৰ কথা উল্লেখ আছে। এই অৰ্থত সত্ৰ শব্দ সন্মিলনৰ সমাৰ্থক। ভাগৱতত উল্লেখিত সত্ৰ আছিল অস্থায়ী। সেই সত্ৰৰ লগত অসমৰ সত্ৰৰ লক্ষ্যৰ সাদৃশ্য থাকিলেও আমি সত্ৰসমূহক স্থায়ী অনুষ্ঠান হিচাপে গঢ়ি তুলিছোঁ। ফলত স্থায়ী অনুষ্ঠানৰ বাবে আৱশ্যকীয় বিষয় আৰু নীতি নিয়মো প্ৰস্তুত কৰি লোৱা হ'ল। এনে নীতি নিয়ম সত্ৰভেদে কিছু পাৰ্থক্য থাকিলেও মূল প্ৰকৃতি আৰু লক্ষ্যত পাৰ্থক্য নাই। শংকৰদেৱৰ তিৰোভাৱৰ পাছত প্ৰধানতঃ 4 গৰাকী প্ৰচাৰক ধৰ্মাধিকাৰৰ আজ্ঞাৰে স্থাপিত সত্ৰসমূহৰ 4টা সংহতি হ'ল
মাধৱদেৱৰ আজ্ঞাপৰ সত্ৰসমূহ, নিকা সংহতিৰ দামোদৰদেৱৰ আজ্ঞাপৰ সত্ৰসমূহ, ব্ৰহ্ম সংহতিৰ পুৰুষোত্তম ঠাকুৰৰ আজ্ঞাপৰ সত্ৰসমূহ পুৰুষ সংহতিৰ আৰু গোপাল আতাৰ আজ্ঞাপৰ সত্ৰসমূহ কাল সংহতি সত্ৰৰূপে পৰিচিত হয়। বৈষ্ণৱ আন্দোলনে দুই ধৰণৰ জীৱন যাত্ৰাৰ সূচনা কৰিলে। এটা সম্পূৰ্ণ সত্ৰীয়া জীৱন যাত্ৰা পদ্ধতি, আন হ'ল সাধাৰণ জীৱন যাত্ৰাৰ পদ্ধতি। সত্ৰীয়া জীৱন যাত্ৰাৰো আকৌ দুটা ভাগ, উদাসীন সত্ৰ আৰু গৃহস্থী সত্ৰ। উদাসীন সত্ৰসমূহৰ নীতি নিয়ম কঠোৰ। এনে সত্ৰৰ ভিতৰত থকা সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ প্ৰমুখ্যে ভকতসকলৰ সকলোৱে ব্ৰহ্মচাৰ্য আচৰণ অনুগামী উদাসীন। সত্ৰাধিকাৰ প্ৰমুখ্যে সকলো সত্ৰীয়াকে শৈশৱতে সত্ৰলৈ অনা হয়। প্ৰত্যেক শিশু একোজন প্ৰবীণ উদাসীন ভকতৰ পোষ্যপুত্ৰ স্বৰূপে সত্ৰীয়া নীতি নিয়মৰ মাজত লালিত পালিত হয়। ভকতসকল থাকিবৰ বাবে নামঘৰৰ চাৰিওফালে হাতী অৰ্থাৎ থকা ঘৰৰ দীঘল শাৰী সজোৱা হয়। এই বহাতে থাকি সূৰ্যোদয়ৰ আগে আগে শয্যা ত্যাগ কৰি নিশা শয্যা গ্ৰহণ কৰালৈকে নিৰ্দিষ্ট সময় আৰু নিয়ম অনুসৰি জীৱন যাপন কৰিব লাগে। এই সত্ৰীয়াসকলে শৰণ ভজন লৈ এটা উৎসৰ্গিত জীৱন যাপন কৰে। সকলো কৰ্মতে আৰু সকলো সময়তে যাতে নিজ লক্ষ্যৰ পৰা বিন্দু মাত্ৰা বিচ্যুত নহয়, তাৰ বাবে পালনীয় নীতিসমূহ পালনত সৰ্বাধিক গুৰুত্ব পালন কৰা হয়। সত্ৰসমূহত ৰাইজৰ দান বৰঙণি কমি যোৱাৰ লগে লগে আৰু আগতে লাভ কৰা কৰ আদিৰ পৰিমাণ কমি যোৱাৰ লগে লগে আজি অসমৰ সত্ৰসমূহ এক আৰ্থিক সংকটৰ সন্মুখীন হৈছে। এইবাৰ বিধানসভাত এই সমস্ত সমস্যাসমূহ দূৰীকৰণৰ বাবে আমি অসম সত্ৰ আয়োগ গঠন কৰিছোঁ। সত্ৰ আয়োগৰ হাতত বিত্তীয় ক্ষমতাও থাকিব আৰু প্ৰয়োজন সাপেক্ষে সত্ৰসমূহক আৰ্থিক অনুদান আগবঢ়োৱাৰ অধিকাৰ তেখেতসকলৰ থাকিব। আনহাতে সত্ৰ আয়োগে ৰাজহ আদালতৰ কাম কৰিব। যিকোনো সত্ৰৰ মাটি কোনোবাই দখল কৰিলে সত্ৰ আয়োগত অভিযোগ দিয়াৰ লগে লগে সত্ৰ আয়োগে তাৰ উচ্ছেদৰ অনুমতি দিব পাৰিব। অৰ্থাৎ দুইটা দিশৰ পৰা সত্ৰসমূহ সংৰক্ষণ আৰু সত্ৰসমূহক বিত্তীয় ক্ষমতা, এই দুইটা দিশৰ ক্ষেত্ৰতে সত্ৰ আয়োগে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। আমি অলপতে অসমৰ সত্ৰভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ প্ৰতিবেদন লাভ কৰিছিলোঁ আৰু এই প্ৰতিবেদনত অসমৰ সত্ৰসমূহৰ 15,288 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। কেৱল মাত্ৰ বৰপেটা জিলাতে 7,137 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। আমি নিশ্চিতভাৱে এই মাটিসমূহ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছোঁ আৰু আমি প্ৰচেষ্টা চলাই যাম। কেইদিনমান আগতে বৰদোৱা সত্ৰত বেদখলকৃত মাটিৰ পৰা আমি বেদখলকাৰীসকলক উচ্ছেদ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছোঁ। বৈকুণ্ঠপুৰী সদৃশ সেই আৱিৰ্ভাৱ ক্ষেত্ৰই অসমৰ জনজীৱনক আকৌ এবাৰ সত্ৰ সংস্কৃতিৰ লগত পৰিচয় কৰাব, আত্মীয়তা গঢ়ি তুলিব আৰু মানুহক ভক্তি আন্দোলনৰ ফালে আকৰ্ষণ কৰিব। মই আশা কৰোঁ যে আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তেও আমি ৰাইজলৈকে এটা সুন্দৰ বাৰ্তা পঠিয়াব পাৰিম যে চৰকাৰ আৰু ৰাইজে সত্ৰসমূহৰ প্ৰতি সংবেদনশীল, সত্ৰসমূহৰ লগতে আমাৰ সত্ৰত থকা ভকতসকলৰ প্ৰতিও সংবেদনশীল। নৱবৰ্ষৰ আৰম্ভণিতে এই সুন্দৰ আঁচনিটো আপোনালোকৰ বাবে, উদাসীন ভকতসকলৰ বাবে উৎসৰ্গিত কৰিবলৈ পাই মই সঁচাকৈয়ে নিজকে কৃতজ্ঞ অনুভৱ কৰিছোঁ। এই বছৰ আমি 1,500 টকাৰে আৰম্ভ কৰিছোঁ।
পৰৱৰ্তী সময়ত ইয়াৰ ধনো আমি বৃদ্ধি কৰিম, ইয়াৰ আমি কলেবৰো বৃদ্ধি কৰিম, যাতে উদাসীন ভকতসকলে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।